ভাল খবৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ ইছৰো আৰু নাছাৰ প্ৰথমখন যৌথ উপগ্ৰহ নিছাৰ বুধবাৰে সন্ধিয়া উৎক্ষেপণ কৰা হয় এই উপগ্ৰহ ইছৰোৰ জিএছএলভি F-16 বিমানে উৎক্ষেপণ কৰে নিছাৰ উপগ্ৰহ নিছাৰ এক অনন্য পৃথিৱী পৰ্যবেক্ষণ উপগ্ৰহ ইছৰোৰ মডিফাইড 13K উপগ্ৰহ বাছত সংযুক্ত নাছাৰ 12 মিটাৰ মেছ ৰিফ্লেক্টৰ এণ্টিনা ব্যৱহাৰ কৰি ডুৱেল ফ্ৰিকুৱেন্সি সিন্থেটিক এপাৰ্চাৰ ৰাডাৰৰ সহায়ত পৃথিৱী পৰ্যবেক্ষণ কৰা এই প্ৰথম উপগ্ৰহ এই উপগ্ৰহটোৱে সমগ্ৰ বিশ্ব স্কেন কৰি 12 দিনৰ ব্যৱধানত বতৰ দিন ৰাতিৰ তথ্য প্ৰদান কৰিব যাৰ ফলত বহুতো প্ৰয়োগ সম্ভৱ হ'ব পৃথিৱীৰ পৃষ্ঠৰ সৰু সৰু পৰিৱৰ্তন যেনে মাটিৰ বিকৃতি বৰফৰ তৰপৰ গতি গছ-গছনিৰ গতিশীলতা আদিও নিছাৰে ধৰা পেলাব পাৰে ইয়াৰ উপৰিও সাগৰীয় বৰফৰ শ্ৰেণী বিভাজন জাহাজ ধৰা পেলোৱা ধুমুহাৰ বৈশিষ্ট্য নিৰ্ণয় মাটিৰ আৰ্দ্ৰতাৰ পৰিৱৰ্তন দুৰ্যোগৰ প্ৰতিক্ৰিয়া আদিও ইয়াত অন্তৰ্ভুক্ত হৈ আছে নিছাৰৰ প্ৰতিটো ব্যৱস্থা কিছুমান বিশেষ বৈশিষ্ট্য যেনে আৰ্দ্ৰতা পৃষ্ঠৰ ৰুক্ষতা আৰু গতি ধৰা পেলোৱাত সহায়ক সাৰে উচ্চ ৰিজলিউশনৰ তথ্য প্ৰদান কৰিব সাৰ মানে SAR ৰ কথা কোৱা হৈছে আৰু যাৰ ফলত বিজ্ঞানীসকলে গ্ৰহটোৰ স্থল আৰু বৰফৰ পৃষ্ঠভাগ কল্পনাতীতভাৱে নিৰীক্ষণ কৰিব পাৰিব নিছাৰৰ তথ্যই পৃথিৱী পৃষ্ঠৰ পৰিৱৰ্তনৰ মেপ কৰিব শস্য ব্যৱস্থাপনা প্ৰাকৃতিক বিপদ নিৰীক্ষণ সাগৰীয় বৰফ আৰু হিমবাহৰ অনুসৰণ উন্নত কৰাত সহায় কৰিব তথ্যই কৃষি পথাৰসমূহ কেনেকৈ পৰিচালনা কৰিব লাগে আগ্নেয়গিৰিসমূহ কেনেকৈ নিৰীক্ষণ কৰিব লাগে আৰু হিমবাহকে ধৰি স্থলভিত্তিক বৰফ কেনেকৈ অনুসৰণ কৰিব লাগে সেই বিষয়ে বিশ্বজুৰি সুৰক্ষা আৰু জ্ঞান প্ৰদান কৰাত সহায় কৰিব নিছাৰে ভূমিস্খলন আৰু ভূমিকম্পৰ দৰে প্ৰাকৃতিক বিপদৰ বিষয়ে বুজ লোৱা ঘূৰ্ণীবতাহ বানপানী আৰু আগ্নেয়গিৰি উদ্গিৰণৰ দৰে দুৰ্যোগৰ বাবে প্ৰস্তুতি আৰু সঁহাৰি জনোৱাত সহায় কৰিব এই উপগ্ৰহটোৱে বৰফৰ তৰপ হিমবাহ পাৰ্মাফ্ৰষ্ট বনাঞ্চল আৰু জলাশয়ৰ পৰিৱৰ্তনৰ বিশ্বব্যাপী পৰ্যবেক্ষণ কৰিব পৃথিৱী পৰ্যবেক্ষণ উপগ্ৰহসমূহক ইয়াৰ সেন্সৰ প্ৰযুক্তিৰ ভিত্তিত অপটিকেল ৰাডাৰ আৰু হাইপাৰ স্পেক্ট্ৰিকেল প্ৰকাৰত ভাগ কৰা হয় এই উপগ্ৰহসমূহে পৰিৱেশ নিৰীক্ষণ দুৰ্যোগ ব্যৱস্থাপনা আৰু সম্পদ ব্যৱস্থাপনাৰ দৰে প্ৰয়োগত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে অপটিকেল উপগ্ৰহসমূহে কেমেৰা আৰু সেন্সৰৰ সহায়ত পৃথিৱীৰ পৃষ্ঠৰ ছবি ধৰি ৰাখে ল্যান্ড কভাৰ মেপিং কৃষি নিৰীক্ষণ আৰু নগৰ পৰিকল্পনা আদি কামৰ বাবে ই ফলপ্ৰসূ ভাৰতৰ IRS সিৰিজ ইয়াৰ উদাহৰণ ৰাডাৰ উপগ্ৰহসমূহে ডাৱৰ আৰু আন্ধাৰত প্ৰৱেশ কৰিবলৈ মাইক্ৰৱেভ সেন্সৰ ব্যৱহাৰ কৰে যিয়ে বতৰ দিন ৰাতিৰ ইমেজিং ক্ষমতা প্ৰদান কৰে সাগৰীয় বৰফ নিৰীক্ষণ কৰা ভূখণ্ডৰ মেপিং কৰা আৰু আন্তঃগাঁথনিৰ পৰিৱৰ্তন অনুসৰণ কৰা আদি কামৰ বাবে ই উপযুক্ত ভাৰতৰ RISAT সিৰিজ ইয়াৰ উদাহৰণ আনহাতে হাইপাৰ স্পেক্ট্ৰেল উপগ্ৰহই অতি বহল পৰিসৰৰ বিদ্যুৎ চুম্বকীয় তৰংগ দৈৰ্ঘ্যৰ ছবি ধৰি ৰাখে যাৰ ফলত পৃথিৱী পৃষ্ঠৰ বিষয়ে বিশদ তথ্য পোৱা যায় খনিজ সম্পদৰ মেপিং কৃষি আৰু পৰিৱেশ নিৰীক্ষণৰ বাবে ই উপযোগী ইয়াৰ উদাহৰণ হ'ল ইছৰোৰ HISIS বা HYSIS সেন্সৰৰ উপৰিও পৃথিৱী পৰ্যবেক্ষণ উপগ্ৰহসমূহক ইয়াৰ কক্ষপথ অনুসৰিও শ্ৰেণীভুক্ত কৰিব পাৰি পৃথিৱীৰ তুলনামূলকভাৱে ওচৰত থকা অৰ্থাৎ লোৱাৰ আৰ্থ কক্ষপথ এই অঞ্চলত থকা সকলে উচ্চ ৰিজলিউশনৰ ছবি আৰু বিশদ পৰ্যবেক্ষণ প্ৰদান কৰে মধ্যম পৃথিৱী কক্ষপথত থকা সকলে কভাৰেজ আৰু ৰিজলিউশনৰ মাজত ভাৰসাম্য প্ৰদান কৰে লিঅ'তকৈ পুনৰ ভ্ৰমণৰ সময় বেছি জিঅ' কক্ষপথত উপগ্ৰহসমূহ পৃথিৱীৰ এটা নিৰ্দিষ্ট স্থানত স্থবিৰ হৈ থাকে যাৰ ফলত কোনো অঞ্চলৰ অবিৰত নিৰীক্ষণ প্ৰদান কৰা হয় সান সিনক্ৰনাছ কক্ষপথত উপগ্ৰহই পৃথিৱীখনক এনেদৰে প্ৰদক্ষিণ কৰে যে প্ৰতিদিনে একে স্থানীয় সময়তে এটা নিৰ্দিষ্ট স্থানৰ ওপৰেৰে পাৰ হৈ যায় যাৰ ফলত সামঞ্জস্যপূৰ্ণ তথ্য সংগ্ৰহৰ সুবিধা হয় 2392 কিলোগ্ৰাম ওজনৰ নিছাৰ উপগ্ৰহটো 743 কিলোমিটাৰ দৈৰ্ঘ্যৰ সান সিনক্ৰনাছ কক্ষপথত ইনজেকশ্যন কৰা হয় নিছাৰে প্ৰথমবাৰৰ বাবে সুইপ SAR প্ৰযুক্তি ব্যৱহাৰ কৰি 242 কিলোমিটাৰ দৈৰ্ঘ্য আৰু উচ্চ স্থানীয় ৰিজলিউশনেৰে পৃথিৱীখন পৰ্যবেক্ষণ কৰিব নিছাৰ উপগ্ৰহত 39 ফুট ব্যাসৰ এডাল বৃহৎ এণ্টেনা ৰিফ্লেক্টৰ আছে এই ৰিফ্লেক্টৰটো 30 ফুট বুমত লগোৱা হয় নিছাৰৰ মূল দেহত ডুৱেল ৰাডাৰ পেলোড 10 ইঞ্চি তৰংগ দৈৰ্ঘ্যৰ L বেণ্ড ব্যৱস্থা আৰু 4 ইঞ্চি তৰংগ দৈৰ্ঘ্যৰ S বেণ্ড ব্যৱস্থা আছে এই উপগ্ৰহটো 3 এক্সিছ স্থিতিশীল আৰু ইয়াক চলাবলৈ 6500 ওয়াট শক্তিৰ প্ৰয়োজন 1.5 বিলিয়ন ডলাৰৰ অধিক ব্যয়বহুল উপগ্ৰহৰ ভিতৰত নিছাৰ অন্যতম এই প্ৰকল্পটোৰ ব্যয়ত
ইছৰোৰ খৰচ হৈছে প্ৰায় 788 কোটি টকা অৰ্থাৎ 93 মিলিয়ন মাৰ্কিন ডলাৰ আৰু নাছাৰ খৰচ হৈছে প্ৰায় 1118 মিলিয়ন মাৰ্কিন ডলাৰ নিচাৰত থকা SAR দুটাই ৰাডাৰ এণ্টিনাৰ ৰিফ্লেক্টৰ ব্যৱহাৰ কৰি গ্ৰহটোৰ পৃষ্ঠৰ ইঞ্চিৰ ভগ্নাংশলৈকে হোৱা পৰিৱৰ্তন ধৰা পেলাব উপগ্ৰহটোৰ ডাৱৰ আৰু পাতল বৰষুণৰ মাজেৰে দিন-ৰাতি চাব পৰা ক্ষমতাই ব্যৱহাৰকাৰীসকলক আগ্ৰহী দিশসমূহ অহৰহ নিৰীক্ষণৰ সুযোগ প্ৰদান কৰে পৃথিৱী পৰ্যবেক্ষণকাৰী ৰাডাৰ উপগ্ৰহই পূৰ্বতে সামৰি নোলোৱা অঞ্চলসমূহ অন্তৰ্ভুক্ত হৈ আছে নিচাৰত ইয়াৰ উপৰিও ই এণ্টাৰ্কটিকাৰ অভূতপূৰ্ব কাভাৰেজ প্ৰদান কৰিব এনে তথ্য প্ৰদান কৰিব যিয়ে সময়ৰ লগে লগে মহাদেশখনৰ বৰফৰ তৰপ কেনেকৈ সলনি হয় সেই বিষয়ে অধ্যয়ন কৰাত সহায় কৰিব নিচাৰ উপগ্ৰহৰ L-band ৰাডাৰত বনাঞ্চলৰ গভীৰতালৈ সোমাই গৈ বনাঞ্চল গঠনৰ অন্তৰ্দৃষ্টি প্ৰদানৰ ক্ষমতা আছে আনহাতে S-band ৰাডাৰ শস্য নিৰীক্ষণৰ বাবে এক আদৰ্শ নিচাৰৰ তথ্যই গৱেষকসকলক সময়ৰ লগে লগে বনাঞ্চল জলাশয় কৃষি অঞ্চল আৰু পাৰ্মাফ্ৰষ্টৰ পৰিৱৰ্তন কেনেকৈ হয় তাৰ মূল্যায়ন কৰাত সহায় কৰিব ৰাডাৰসমূহে নিচাৰৰ প্ৰধান অভিযানৰ সময়ছোৱাত প্ৰতিদিনে প্ৰায় 80 টেৰাবাইট ডাটা প্ৰডাক্ট উৎপন্ন কৰিব সেয়া প্ৰতিদিনে প্ৰায় 512 গিগাবাইট হাৰ্ড ড্ৰাইভ পূৰণৰ বাবে যথেষ্ট ডেটা তথ্যসমূহ ক্লাউডৰ জৰিয়তে সংৰক্ষণ আৰু বিতৰণ কৰা হ'ব লগতে সকলোৰে বাবে প্ৰৱেশযোগ্যও হ'ব সুপাৰ প্ৰাইমত এইখিনিতে সময় বাণিজ্যিক বিৰতিৰ ভাৰতৰ বিৰুদ্ধে 25% বাণিজ্য শুল্ক আৰোপ ডোনাল্ড ট্ৰাম্পৰ 1 আগষ্টৰ পৰা ভাৰতে আমেৰিকাক দিব লাগিব 25% শুল্ক ৰাছিয়াৰ পৰা খাৰুৱা তেল কিনাৰ বাবে ভাৰতৰ ওপৰত কৰ আৰোপ কৰে আমেৰিকাৰ সামগ্ৰীত ভাৰতে অত্যধিক হাৰত শুল্ক আৰোপ কৰাৰ অভিযোগ ট্ৰাম্পৰ ভাৰতক জৰিমনা বিহাৰ কথা ক'লে ডোনাল্ড ট্ৰাম্পে ৰাছিয়াৰ সৈতে ভাৰতৰ তৈল আৰু সামৰিক ক্ষেত্ৰৰ বাণিজ্যক লৈ নাৰাজ হৈছে ট্ৰাম্প হে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ঘোষণা কৰে যে 1 আগষ্টৰ পৰা ভাৰতীয় আমদানিত 25% শুল্ক আৰোপ কৰাৰ লগতে অতিৰিক্ত অনিৰ্দিষ্ট জৰিমনাও আৰোপ কৰা হ'ব ডোনাল্ড ট্ৰাম্পে নিজৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্ম ট্ৰুথ ছ'চিয়েলত এক পোষ্ট কৰি ভাৰতৰ উচ্চ শুল্ক কঠোৰ বাণিজ্যিক বাধা আৰু ৰাছিয়াৰ সৈতে সামৰিক আৰু শক্তিৰ সম্পৰ্ক অব্যাহত ৰখাক লৈ এই পদক্ষেপৰ ভিত্তি হিচাপে উল্লেখ কৰিছে ডোনাল্ড ট্ৰাম্পে লিখিছে ভাৰত আমাৰ বন্ধু কিন্তু আমি তেওঁলোকৰ সৈতে তুলনামূলকভাৱে কম ব্যৱসায় কৰিছোঁ কাৰণ তেওঁলোকৰ শুল্ক বহুত বেছি আৰু তেওঁলোকৰ হাতত যিকোনো দেশৰ ভিতৰতে আটাইতকৈ কঠোৰ বাণিজ্যিক বাধাও আছে ট্ৰাম্পে ৰাছিয়াৰ সৈতে ভাৰতৰ প্ৰতিৰক্ষা আৰু শক্তি সম্পৰ্কক আৰু সমালোচনা কৰি কয় যে তেওঁলোকে সদায় নিজৰ সামৰিক সঁজুলিৰ বিপুল সংখ্যক ৰাছিয়াৰ পৰা ক্ৰয় কৰি আহিছে যি সময়ত সকলোৱে বিচাৰে ৰাছিয়াই ইউক্ৰেইনত হত্যালীলা বন্ধ কৰক শেহতীয়াকৈ আমেৰিকাৰ ভাৰতৰ সৰ্ববৃহৎ বাণিজ্যিক অংশীদাৰ আছিল 2024 চনত দ্বিপাক্ষিক বাণিজ্যৰ মুঠ পৰিমাণ আছিল $190 বিলিয়ন ডোনাল্ড ট্ৰাম্প আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুয়োজনেই আগন্তুক বছৰবোৰত বাণিজ্যক আৰু দুগুণতকৈও অধিক $500 বিলিয়ন কৰাৰ আশাও ৰাজহুৱা কৰিছিল ইতিমধ্যে ভাৰতে আমেৰিকাৰ নিৰ্বাচিত সামগ্ৰী যেনে বাৰ্বন হুইস্কি আৰু মটৰচাইকেলৰ শুল্ক কৰ্তন কৰিছে শেহতীয়াকৈ নাটোৰ মহাসচিব মাৰ্ক ৰুটে ভাৰত চীন আৰু ব্ৰাজিলক সকিয়নি প্ৰদান কৰিছিল ৰাছিয়াৰ সৈতে বিশেষকৈ তেল আৰু গেছৰ ব্যৱসায় অব্যাহত ৰাখিলে এই তিনি দেশে পৰিণাম ভুগিব লাগিব বুলি দিছিল সকিয়নি ৰাছিয়াৰ সৈতে ব্যৱসায় অব্যাহত ৰাখিলে এই তিনি দেশলৈ 100% বাণিজ্যৰ ক্ষেত্ৰত নিষেধাজ্ঞা আহিব পাৰে বুলি দিছিল হুংকাৰ আমেৰিকাৰ সিনেটৰসকলৰ সৈতে বৈঠকত অংশ লৈছিল মাৰ্কো ৰুটে সেই বৈঠকতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক 50 দিনৰ ভিতৰত ইউক্ৰেইনৰ সৈতে শান্তি আলোচনাৰ বাবে হেঁচা প্ৰয়োগ কৰা হয় যদিহে ৰাছিয়াই ইউক্ৰেইনৰ সৈতে শান্তি চুক্তি নকৰে তেন্তে হয়তো ৰাছিয়াৰ লগতে ইয়াৰ বাণিজ্যিক অংশীদাৰসকলেও পৰিণাম ভুগিব লাগিব বুলি সিদ্ধান্ত লৈছিল ৰাছিয়াৰ পৰা ৰপ্তানি কৰা দেশসমূহক অত্যধিক শুল্ক আৰোপৰ দিছিল ভাবুকি ভাৰতকে ধৰি সাৰ্বভৌম ৰাষ্ট্ৰসমূহক দিয়া এই ভাবুকিয়ে সৃষ্টি কৰিছিল ব্যাপক প্ৰতিক্ৰিয়া ট্ৰাম্পে ব্ৰিক্সক আমেৰিকাৰ বিৰোধী গোট হিচাপে আখ্যা দিছিল কাৰণ ব্ৰিক্সে আমেৰিকান ডলাৰৰ বিকল্পৰ পোষকতা কৰিছিল এনে হলে ক্ষতিগ্ৰস্ত হ'ব আমেৰিকান ডলাৰ গতিকে পাহৰিব নালাগে যে আমেৰিকাও নাটোৰহে সদস্য গতিকে ট্ৰাম্পৰ এনে আচৰণ যেন তিনি স্বাভাৱিক আমেৰিকাৰ শুল্ক আৰোপৰ প্ৰতিক্ৰিয়া ভাৰতৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ বিবৃতি চৰকাৰে ইয়াৰ প্ৰভাৱৰ বিষয়ে অধ্যয়ন কৰি আছে দেশৰ স্বাৰ্থক চৰকাৰে সৰ্বোচ্চ গুৰুত্ব দিয়াৰ কথা উল্লেখ কৰিছে বিবৃতিত জাতীয় স্বাৰ্থ সুৰক্ষিত কৰিবলৈ প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰাৰ পোষকতা ভাৰতৰ চীনকো অতিমাত্ৰা শুল্ক আৰোপ আমেৰিকাৰ ৰাছিয়াৰ তেল কিনাৰ বাবে চীনো বলি হ'ল আমেৰিকাৰ আক্ৰোশৰ
শুল্ক আৰোপৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে চীনে চীনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক্স মাধ্যমযোগে আমেৰিকাক প্ৰত্যুত্তৰ দিলে চীনে লিখিছে আমি সদায় আমাৰ ৰাষ্ট্ৰীয় স্বাৰ্থৰ সেৱাৰ বাবে নিজৰ শক্তি যোগান নিশ্চিত কৰিম শুল্ক যুদ্ধৰ কোনো বিজয় নাথাকে জোৰ জবৰদস্তি আৰু হেঁচা প্ৰয়োগ কৰিলে একো লাভ নহ'ব চীনে নিজৰ সাৰ্বভৌমত্ব নিৰাপত্তা আৰু উন্নয়নৰ স্বাৰ্থ দৃঢ়ভাৱে ৰক্ষা কৰিব মেন ইন ব্লুৰ আধিপত্য ICCৰ তিনিওটা ফৰ্মেটতে শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে টিম ইণ্ডিয়াৰ কেইবাজনো ক্ৰিকেটাৰে ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা টেষ্ট শৃংখলাত দুৰ্দান্ত প্ৰদৰ্শনেৰে বিশ্বৰ 1 নম্বৰ টেষ্ট অলৰাউণ্ডাৰৰ স্থান দখল কৰিছে ৰবীন্দ্ৰ জাদেজাই ইংলেণ্ডৰ বিৰুদ্ধে সদ্য সমাপ্ত চতুৰ্থখন টেষ্টত জাদেজাৰ নামত আছিল অপৰাজেয় 107 ৰানৰ বিশাল ইনিংছ ইংলেণ্ডৰ বিৰুদ্ধে চতুৰ্থখন টেষ্টৰ দ্বিতীয় ইনিংছত 185টা বলত অপৰাজেয় 107 ৰান সংগ্ৰহ কৰা জাদেজাই প্ৰথমটো ইনিংছত 37.1 অভাৰত 143 ৰান দি দখল কৰিছিল 4টা উইকেট টেষ্ট ক্ৰিকেট কেৰিয়াৰত জাদেজাই দখল কৰিছে 330টা উইকেট টেষ্ট ক্ৰিকেটত জাদেজাৰ নামত আছে 3824 ৰান একেদৰে টেষ্ট বলাৰ ৰেংকিঙৰ শীৰ্ষত আছে জসপ্ৰীত বুমৰাহ টেষ্ট ক্ৰিকেট কেৰিয়াৰত বুমৰাই দখল কৰিছে 219টা উইকেট এইপিনে ওৱান ডেৰ বেটাৰ ৰেংকিঙৰ শীৰ্ষত আছে শুভমন গিল ওৱান ডে ফৰ্মেটত শুভমন গিলে এই পৰ্যন্ত 55খন মেটচ খেলি সংগ্ৰহ কৰিছে 2775 ৰান ODI ফৰ্মেটত শুভমন গিলৰ সৰ্বাধিক স্ক'ৰ 208 ৰানৰ ইনিংছ ওৱান ডে ফৰ্মেটত শুভমন গিলৰ নামত আছে 8টা শতক আৰু 15টা অৰ্ধশতক T20 আন্তঃৰাষ্ট্ৰীয় বেটাৰ ৰেংকিঙৰ শীৰ্ষত অভিষেক শৰ্মাই এই পৰ্যন্ত 17খন T20 আন্তঃৰাষ্ট্ৰীয় মেটচ খেলি সংগ্ৰহ কৰিছে 535 ৰান য'ত সৰ্বাধিক স্ক'ৰ হৈছে 135 ৰানৰ ইনিংছ T20 আন্তঃৰাষ্ট্ৰীয় ফৰ্মেটত অভিষেক শৰ্মাৰ নামত আছে 2টা শতক আৰু 2টা অৰ্ধশতক T20 আন্তঃৰাষ্ট্ৰীয় অলৰাউণ্ডাৰ ৰেংকিঙৰ শীৰ্ষত আছে হাৰ্দিক পাণ্ডিয়া T20 আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত এই পৰ্যন্ত 114খন মেটচ খেলি হাৰ্দিক পাণ্ডিয়াই সংগ্ৰহ কৰিছে 1812 ৰান T20 আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত হাৰ্দিকৰ সৰ্বাধিক স্ক'ৰ অপৰাজেয় 71 ৰান T20 আন্তঃৰাষ্ট্ৰীয় ফৰ্মেটত হাৰ্দিক পাণ্ডিয়াৰ নামত আছে 5টা অৰ্ধশতক অৱশ্যে এই পৰ্যন্ত T20 আন্তঃৰাষ্ট্ৰীয় ফৰ্মেটত হাৰ্দিক পাণ্ডিয়াৰ নামত নাই এটাও শতক এবিনে T20 আন্তঃৰাষ্ট্ৰীয় ফৰ্মেটত হাৰ্দিক পাণ্ডিয়াই দখল কৰিছে 94টা উইকেট আনহাতে ODI বা ওৱান ডে আৰু T20 আন্তঃৰাষ্ট্ৰীয় ৰেংকিঙৰ শীৰ্ষত আছে ভাৰতীয় ক্ৰিকেট দল এয়া আছিল আজিৰ ছুপাৰ প্ৰাইম নমস্কাৰ